বড়ো সমাজৰ মাজত প্ৰচলিত এক লোকাচাৰ ভেকুলী বিয়া মূলতঃ কৃষিভিত্তিক অনুষ্ঠান। কৃষক ৰাইজে বৰষুণ কামনা কৰি ভেকুলী বিয়া অনুষ্ঠিত কৰে। কৃষিৰ বাবে প্ৰয়োজনীয় পানীৰ বাবে খেতিয়কসকলে এই লোকাচাৰ পালন কৰে। ভেকুলী বিয়া পতাৰ ফলত বৰষুণটো হোৱা নিশ্চিত বুলি তেওঁলোকৰ জনমানসত দৃঢ় ধাৰণা কৰে আৰু মাদল চিফুং চেজাং লৈ দলে বলে কইনা আনিব যায়। বড়ো সমাজৰ বিবাহ উৎসৱৰ পৰম্পৰাগত ৰীতি-নীতিসমূহৰ পালনেৰে দুটা ভেকুলীৰ বিয়া পাতি ৰাইজে আনন্দ উল্লাস কৰি বৰষুণ কামনা কৰে। বিয়াত মহিলাসকলে ধেমেলীয়া সুৰত বিয়ানাম পৰিৱেশন কৰি এক প্ৰকাৰ উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰে। লগতে পৰম পিতা পৰমেশ্বৰৰ ওচৰত জগত মংগলৰ কামনা কৰাও দেখা পোৱা যায়। আজি আমি উপস্থিত আছো যোৱা বছৰো পতা হৈছিলে আৰু এইটো মুৰমেলা গাঁৱত এখন প্ৰত্যেক বছৰে পাতি অহা উৎসৱ। এই উৎসৱৰ যোগেদি আমাৰ বড়ো সমাজত বা সমাজত যিটো সৃষ্টিৰ এটা নিয়ম, এই সৃষ্টিৰ নিয়মটো সদায় যাতে বৰ্তি থাকক বা পৃথিৱীখন আমাৰ সদায় সজীৱ হৈ থাকক, সদায় মংগল হৈ থাকক, সেইটো কামনা কৰিয়ে আমি ভেকুলী বিয়া পতা হয়। বহুতে কয় বৰষুণৰ কাৰণে ভেকুলী বিয়া পতা বুলি, কিন্তু বৰষুণৰ লগত সিমান এটা এইটো ৰিলেটেড নহয়। এইটো হৈছে আমাৰ পূৰ্বপুৰুষৰ পৰা বড়োসকলে এই উৎসৱটো পালন কৰি আহিছে। এইটো মেইন উদ্দেশ্য হৈছে আমাৰ সমাজখন সদায় সুখ শান্তিৰে থাকক, সৃষ্টি সদায় জীয়াই থাকক। সেইটোৱে ভেকুলী বিয়াৰ প্ৰধান। মুৰমেলা গাঁৱত পতা হৈছে। মুৰমেলা গাঁৱত অতীজৰে পৰা পাতি আহিছে এই ভেকুলী বিয়াখন আৰু ওচৰে পাঁজৰে সকলো গাঁওবিলাকৰ মানুহেও ইয়াতে উপস্থিত হৈ এই বিয়াখন উপভোগ কৰে। সঁচাকৈ খুব এটা আনন্দদায়ক বিয়া আৰু এই বিয়াৰ যোগেদি সমস্ত মানৱ জীৱনৰ যিটো বিয়া বা আমাৰ সমাজত যিটো পৰম্পৰাগত বিয়া, এই বিয়াৰ সকলো ৰীতি নীতিৰ ইয়াতে প্ৰতিফলিত হৈছে আৰু সকলো ৰীতি নীতি নিয়মেদি এই বিয়াখন পতা হয়। এখন কোনো ল'ৰা ছোৱালী পৰা বিয়া নহয়, এইটো খুব মানে আমাৰ ৰীতি নীতি যোগেদি পতা বিয়া, এখন সামাজিক বিয়া। টংলা ভেৰগাঁৱৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট, এনি ভাৰত 24।